মানে গাঁৱতে মানে বিহু বুলি আমি গাহৰিটো কটা হয়ে। গাহৰি কটা হয় মানে ইফালে তেওঁলোকে চফা কৰি আছিলে। চফা কৰি থকা অৱস্থাত মানে পিছফালৰ পৰা স্কপিঅ'খন আহি পিনে মাৰি দিলে মানে। দুজন মানে এজনে মৰ্ণিং ৱাক কৰিবলৈ আহিছিলে। মৰ্ণিং ৱাক কৰিবলৈ আহোঁতে মানে তেওঁ মানে গাহৰিটো দেখি কিনে ৰখিলেই। মানে আমি গোটেইখিনি মানে গাহৰি খানা খোৱা কথা থাকে না। সেইকাৰণে মানে আমি খানা খাম বুলি মানে গাহৰিটো চফা কৰি আছিলে। সিমান সেইডোখৰত তেতিয়া পুলিচ চলি নাছিলে বাৰু। তেওঁ আহি পিনে স্কপিখনে চলাই মানে মাৰি দিলেহি পিছফালৰ পৰা আহি পিনি। মানে গোটেইকেইটা মানে উফৰি পৰি গ'ল। গাহৰি মানে আমি গাহৰি বিহু প্ৰত্যেক বছৰ বিহু গাহৰি খোৱা হয়েই। প্ৰত্যেক বছৰ মানে গাহৰি কটা হয় তেনেকে মানে পদূলিমুখতে নামঘৰ ওচৰতে। গাহৰি কটা হয় প্ৰত্যেক বছৰ মানে খানা খাওঁ আমি গোটেই ৰাইজে মিলি। এজন ডিব্ৰুগড়লৈ নিছে এতিয়া। তেখেতৰ নামটো পংকজ দত্ত। হয়। আই চি ইউত আছে এতিয়া বৰ্তমান। এজন মোৰ বৰ্তা হয়। যিটো মৰিছে সেইজন মোৰ পেহী ল'ৰা হয়। পেহী ল'ৰা হয়। ঘৰত মাক আছে, আইতাক আছে, নৌপেক আছে, ককায়েক আছে। আচলতে মানে আপোনাৰ আমি ভোগালী বিহু আজি মেজি জ্বলোৱা দিনাখনি আমি সকলোৱে বোলে গাহৰি এটা ভাগ কৰি পিনি খাওঁ বুলি কৈ পিনি হোটেল ডেকা চাম ল'ৰাকেইটাই আমাৰ যিকেইটা আছিলোঁ 7টা ল'ৰা, তাৰ সেই 7টা ল'ৰাই মানে গাহৰি এটা মাৰি পিনি আমি ৰাস্তাৰ কাষতে মানে চফা কৰিব লৈছিলোঁ। তেনেকুৱাতে মানে কি হ'ল এপিনৰ পৰা ক'লা স্কপিঅ'খন আহি পিনি আমাৰ গাঁৱৰে সেইখনে মানে ল'ৰাকেইটা দাঁতিত থকা ল'ৰাকেইটাক মানে তেওঁ নিচা হৈ আহিছিলে কি হৈছিলে নাজানো, কিন্তু তেওঁ আহি পিনি এই দাঁতি ল'ৰাকেইটাক খুন্দিয়াই থৈ মানে এতিয়া আপোনাৰ 2টা ল'ৰা হঠাতে নিহত হ'ল। গাৰ ওপৰেদি লৈ গ'ল। এজনৰ কঁকাল ভাগিছে, 2জন মানে মাথাত দুখ পাইছে। তাৰ ভিতৰতে ময়ো আছিলোঁ লগতে। মোৰ যেনিবা আপোনাৰ কিবা কপাল ভাল আছিলে কাৰণে মই অকণমান এনেকে আছোঁ আৰু মানে। আপোনালোক আটাইকেইজন একেলগে বহি আছিল? একেলগে বহি আছিলোঁ। হঠাতে গাড়ীখন আহিল? হঠাতে গাড়ীখন আহিলে আকৌ আপোনাৰ ৰং চাইডে মাৰিছে। আমিতো লেফ্ট চাইডে নাছিলোঁ। তেওঁৰ পিনৰ পৰা ৰং চাইডত তেওঁ আহি মাৰিছে, মহতিয়াই নিছে। অৱস্থা অকণমান সংকটজনক। এজনে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে, তেওঁ কঁকাল ভাগি গৈছে। বাকী ইয়াত 3জন আছে আৰু যোৰহাট মেডিকেলত। একেখন গাঁৱৰে আছিলোঁ। আৰু যিজনে দুৰ্ঘটনাটো সংঘটিত কৰিলে তেখেত গাঁৱৰে আছিলে আমাৰ। গাঁৱৰে ল'ৰা? গাঁৱৰে ল'ৰা। আৰক্ষীয়ে তেখেতক ধৰিব পাৰিছে, কিবা গম পাইছেনে? এতিয়ালৈকেতো কি কৰিছে এইটো ধৰিব পৰা নাই। আমিতো এতিয়াতো মেডিকেলতে আছোঁ ন।